গৰমখনত ঘূৰি ফুৰিছে আৰু বিলাহী জাতিলাও মাছ বিলাহী জাতিলাও খাবলৈ বিলাহী মাছ বনাব দিব লাগিব কি কৈছা ভিডিঅ' যা ককাইদেউ মাতিছে মই মনেই নকৰিলো মই আৰিয়া ফালে চাই থওঁতে এই যে মানুহবোৰে ৰাস্তাত লগ পাই কয় দাদা আপোনাৰ ভিডিঅ' চাইছো ককাইদেউ আপোনাৰ ভিডিঅ' চাওঁ কিমান হেঁপাহত কয় ন সেইদিনাখন আমি নগাঁৱত চাহ খাবলৈ ৰখোঁতে ল'ৰা এটাই মানে চকু মোহাৰি এনেকৈ ৰখি আছে মই বোলো কি হ'ল সপোনত দেখিছোঁ নে বোলে দিঠকত দেখিছোঁ আপোনালোকৰ ভিডিঅ' বোলে আমাৰ মায়ে চাই থাকে নহয় ময়ো চাই থাকোঁ নহয় এয়া বোলে ভিডিঅ' চাওঁতে চাওঁতে মোৰ চকুৱে বেয়া হৈ গ'ল দেখিছে নাই আজি মই চশমা লৈ আহিছোঁ বোলে আৰিয়া গৰিয়হ বিস্কুট এটা দি পঠিয়াইছে মানে কিছুমান মানুহৰ মানে মৰমবোৰ মানে দেখিলে একেটা ভাল লাগি যায় ন হ'লেনো কিছুমানেতো এই ভিডিঅ' বনাই এনেকৈ থাকে ন কিছুমানে যে আহি ইমান ধুনীয়াকৈ মাতে মানে সেইবোৰ মানুহৰ মানে মৰমটো বহুত বেছি নমতাকৈ থাকিব নোৱাৰে কাৰণে মাতেহি মানে এয়া চিপছৰ পেকেট এটা লৈহে শান্তি পাইছে আমাৰ ছোৱালীয়ে এই বাপেক জীয়েকৰ লগত নহয় মই লেম্পটোৰ নিচিনা ওলমি যাব লাগে বাপেক য'লৈ যায় ছোৱালীক তালৈকে যাব লাগে মই আৰু লেম্পটোৰ নিচিনা ওলমি থাক দেউতাকৰ লগত অকলেও নাযায় সেই আমাৰ বাগান ভেলিয়া জোপা ইমান ধুনীয়া লৈছে দিছেনে এয়া দেউতাকৰ পানী বটল তাইহে ধৰিব তুমি নহ'লে এই চহৰত নুফুলে বাগান ভেলি বগেন ভেলিয়া তুমি ইমান কচু কিয় ইমান উৎপাত কৰিব লাগে নে বাৰু এটা কথা হয়নে নহয় ক'বচোন মনটো ভাল লাগি থাকিলে কামবোৰ কৰি ভাল লাগে ন আৰু মনবোৰ ভাল নালাগিলে চাবচোন কিবা এটা কৰিবলৈও মন নাযায় ন আৰু মনটো ভাল লাগি থাকিলে কোনোবাই কৰ বুলি ক'লে একদম উৎসাহটো কি চাব লোকৰে কাম হওক নিজৰে কাম হওক বহুত বেছি ভাল লাগে মোৰ মানে এই বাবাৰ কাপোৰকেইটা চিলাব লাগে এযোৰহে চিলালোঁ সেইদিনা দেখাইছিলোঁ নহয় এতিয়া তাকে বোলো এযোৰ চিলাওঁ কালিতো বৃহস্পতিবাৰ বাবাক পিন্ধাব লাগিব বাবাই চাগে বেয়াই পাইছে মনবোৰ মাজে মাজে ভাল নালাগে কিছুমান ঘৰৰ টেনশ্যনো থাকে ধৰক এইবোৰ কাৰণে এইফালে চিপছটো দি লৈছোঁ টিভিটো লগাই লৈছোঁ তেতিয়াহে মই কামটো শান্তিকৈ কৰিব পাৰিম নাই বোলো আজি কৰিবই লাগিব দেই বাবা ভগৱানেতো আমাক দিয়াখিনি দি আছে আমাৰ নিজৰ কৰ্মৰ কাৰণেহে আমাৰ কিছুমান বস্তু খেলি মেলি হৈ আছে ন ভগৱানৰ ওপৰত আমি ৰোগ জোতা একো লাভ নাই নিজৰ কৰ্মবোৰ কৰি গ'লে কিন্তু সেইটোকে কেতিয়াবা মানে বুজি পাবলৈ বৰ কঠিন হয় মানে এনেকুৱা আমি ভগৱানকে ব্লেমটো দিওঁ ভগৱান কি কৰি আছে আমিতো সত্যত আছোঁ এইটোৱে জীৱন প্ৰতিটো খোজতে যে সুখ পাব সেইটো কথা নহয় দুখো পাব দুখখিনিক সুখৰ নিচিনা লৈ গৈছে নাই চাবচোন আমি দুখখিনিক মানে আমি দুখৰ টাইমটো বৰ দীঘলীয়া বুলি ভাবোঁ আৰু সুখৰ টাইমটো বৰ চুটি বুলি ভাবোঁ হয়নে আমাৰ মানে এইবোৰ অজুহাপতি ভগৱানেও চাগে আমনি পাই যায় সিহঁতৰ যে অজুহাপতি শেষেই নহয় বুলি ন নাই এতিয়া তাকে বোলো কামটো উলিয়াই লৈছোঁ চিলাওঁ দেই ভগৱানে দিয়াখিনি দি আছে আমি যি দিম বুলি কৈছোঁ দিব লাগে ন তাকে বোলো এতিয়া চিলাবলৈ লৈছোঁ সেইদিনা মই য়েল্ল' কালাৰ কাপোৰটো চিলাইছিলোঁ ন এতিয়া মই আজি ভাবিছোঁ এই পিংক কালাৰটো চিলাওঁ এইটো ইমান ধুনীয়া কালাৰটো চব এটা প্ৰমাণ পায় তেতিয়া কয় ন মোৰ কিন্তু প্ৰতিটো বিপদৰ টাইমত মোক মানুহে লগ এৰি দিছে কিন্তু বাবাই লগ এৰা নাই দেই মানে কেতিয়াবা প্ৰব্লেমত পৰিবলৈও দিয়ে মানে এইটো চাই মানে মই প্ৰব্লেমত পৰাৰ টাইমত কি ডিচিশ্যন লওঁ এনি টাইম লগত যদি গাৰ্জেন হিচাপে কোনোবা থাকে তেনেহ'লে আমি কিছুমান ডিচিশ্যন আমি নিজে ল'ব নোৱাৰোঁ ন সেইটো কাৰণে কেতিয়াবা অকণমান টাইম মানে ভগৱানে মোক এৰি চায় মানে এই কি কৰেচোন চাওঁ বুলি কিন্তু বেছি যদি দুমোজাত পৰি যাওঁ কিন্তু লগালগ ভগৱানে থাপ মাৰি ধৰে কিন্তু মোক দেই সেইটো কিন্তু ক'ব লাগিব সেইকাৰণে মোৰ মানুহতকৈ বিশ্বাসী বেছি জানেনে প্ৰথম ভগৱান কিছুমান মাকো কথা সুধিলে মানে মায়ে চলিউশ্যন দিব নোৱাৰে কিন্তু ভগৱানৰ কথা যেতিয়াই ভাবোঁ ভগৱান বাট এটা দেখুৱাওক বুলি তেতিয়া কিন্তু বাট এটা দেখুৱাই দিয়ে দেই সেইটো কিন্তু মই একদম প্ৰমাণ পাইছোঁ আৰু আজি যে মই জীয়াই আছোঁ এই পৰ্যায় পাইছোঁ মোৰ কঠিন সময়ত
মোক ভগৱানেই লগ দিছে। সেইকাৰণে মানে যেতিয়ালৈকে জীয়াই আছোঁ তেতিয়ালৈকে বৃহস্পতিবাৰ দিনটো মোৰ কাৰণে সদায় নিৰামিষেই থাকিব, গম পাইছেনে? আৰু সদায় মই ব্ৰতে ৰাখিম। বুঢ়ী বয়সলৈকে যদি জীয়াই থাকোঁ তেতিয়ালৈকে মানি থাকিম। আজি ড্ৰেছটো অলপ বেলেগকৈ চিলাইছোঁ, ডিজাইনটো অলপ বেলেগকৈ দিছোঁ, এনেকৈ দিছোঁ, দিছেনে? ইমান ডোখৰতে থওঁ এতিয়া, আইয়াক ভাত খুৱাওঁগৈ, তাৰপিছত পিছবেলাকে চিলাই দিম আৰু। মাছ চুম যে ভাল নালাগিব ন, পিছবেলাকে শেষ কৰি দিম। ধুনীয়া আধৰুৱা কামটো এতিয়া আকৌ লৈছোঁ কৰিবলৈ। ভয় লাগে মানে ভাল কৰিবলৈ গৈ কেতিয়াবা বেয়া হৈ যায় বুলি। আমি পটককৈ চাবচোন কিবা এটা চিলাই থাকিলে পটককৈ থুই লগাই পায় ন, সেইটোও সাৱধান হৈছোঁ। ভগৱানৰ কাপোৰ চিলাইছোঁ ন, দেখাম। সেইটো মূৰৰ মুকুটটো হৈ গ'ল দেই। আজি মই বেলেগ এটা ষ্টাইল দিছোঁ, তো ভাল লাগিছে ন, বিৰাট মৰম লাগিছে। ইয়াত মানে চিলাই দিলে প্ৰব্লেম হয়, সূতাটো লাগি লাগি যায়। মই কি কৰিলোঁ জানে, ভগৱানে কিন্তু আইডিয়া দিয়ে কিন্তু দেই। ষ্টেপল মাৰি দিলে আৰু ৰেখাই নাযায়। কাৰণ কেলৈ মই ডেইলি কাপোৰবোৰ ডেইলি ধোওঁ ন, মানে প্ৰতিদিনে ভগৱানক কাপোৰবোৰ ধুই বেলেগ এযোৰ পিন্ধাওঁ যে, নহ'লে মানে কি হয় বেয়া হৈ যায় মানে। এতিয়া ষ্টেপল লগাই দিলোঁ নহয়, দেখিছে ইমান ধুনীয়া লাগিছে। পিচফুলি মানুহে যদি জীৱনটো জীয়াই থাকোঁ বুলি ভাবে তেনেহ'লে বেছিকৈ ভাবিব নালাগে বোলে। অতীতত যি হৈ গ'ল হৈ গ'ল, সেইটো ভাল কৰিলেও বেয়া কৰিলেও অতীতৰ কথা ভাবি থাকিব নালাগে। সদায় মানুহে বৰ্তমানটোত জীয়াব লাগে। ময়ো সেইটোকে বিশ্বাস কৰোঁ, বৰ্তমানটোত জীয়াব লাগে। কিন্তু ভৱিষ্যতৰ কথা কেনেকৈ নাভাবিব কওকচোন। আমাৰ যদি সংসাৰত আৰিয়া নাথাকিলেহেঁতেন আমি ভৱিষ্যতৰ কথা নাভাবিলোহেঁতেন, কিন্তু এতিয়া আমি ভৱিষ্যতৰ কথা ভাবিব লাগে। আমাৰ লৈ বুলি নহয়, আমাৰ ছোৱালীজনীক লৈ। লগতে এতিয়া আমাৰ কথাও ভাবিব লাগে, কিয়নো আমি নাথাকিলে আমাৰ ছোৱালীজনীক কোনে চাব, হয়নে নহয় কওকচোন। সেইকাৰণে বৰ্তমানটো জীয়াই থাকিলেহে ভৱিষ্যতটো জীয়াই থাকিব, হয়, কিন্তু ভৱিষ্যতটোৰ কথাও ভাবিব লাগিব। ভাবিব লাগিব মানে কি, আজিৰ দিনত পইচাটো মেইন। পইচা গোটাই থ'ব লাগিব ল'ৰা ছোৱালীৰ কাৰণে। বিপদে আপদে বেমাৰ কেতিয়া হ'ব খবৰ দিন আহে, আগজাননী দিন আহে। আৰু নিজৰ স্বাস্থ্যটো ভালকৈ ৰাখিব লাগিব, কিয়নো ছোৱালীজনীক ভালকৈ ডাঙৰ দীঘল কৰিব লাগিব, গম পাইছেনে? এয়া কিণ্ডাৰ জয় আনিছে আৰু নোখোৱালে হ'ব নেকি। এতিয়া ফুৰি মেলি আহিলোঁ, ছোৱালীৰ লগত সদায় মই একপাক মাৰি আহোঁগৈ নহয়। এতিয়া মালাডাল বনাওঁ, মালাডাল বনাই লৈ মোৰ ভগৱানক বাবাক কাইলৈ দিব লাগিব নহয় ন, মনটোৱে ভাল লাগি আছে। এইটো ড্ৰেছ দেই বাবাৰ, এইডাল গল্ডেন বনালোঁ। বেছি ডাঙৰ নহয় যে মূৰ্তিটো, সেইকাৰণে বেছি দীঘল বনালে চুঁচৰি যায়। এইটো বাবাৰ মুকুটটো, এইটো ড্ৰেছটো ফাইনেলি হ'লগৈ আৰু। সেইকণকে কৰিবলৈ ইমান এলাহ লাগে। যিজনে মোক প্ৰতিটো বিপদে আপদে সুমতি দিয়াত সহায় কৰে, তেওঁৰ কাৰণে কাম এটা কৰিব পাৰিছোঁ যে চাগে। একো মই চিলাইৰ বিষয়ে একো নাজানো দেই, জ্ঞাত নহয়, কিন্তু এইটো মই নিজৰ মগজেৰে কৈছোঁ আৰু ভাল লাগি গৈছে মানে। এটলিষ্ট বাবাও ভাল পাব ন, মোৰ বুলি শিষ্যই মোৰ কাৰণে ইমান ধুনীয়া কাপোৰ চিলাই দিছে, হয়নে? সৰু সৰু কামবোৰ কৰি ভাল লাগে কিন্তু। এয়াই আৰু মোৰ সুখে দুখে প্ৰতিটো সময়ত লগ দিয়া ভগৱানজনৰ কাৰণে বনাইছোঁ, সাই বাবা। যোনে যোনে মানে তেওঁলোকে গম পায় ন, অকল সাই বাবা বুলিয়ে নহয়, বেলেগৰ ভগৱান বেলেগ হয় ন, সেইটোৱে কথা। মই চবকে মানো, কিন্তু বিশেষকৈ বৃহস্পতিবাৰ দিনটো সাই বাবাক মানো আৰু সেইটোৱে আৰু। ঠিক আছে তেন্তে দিয়ক, আজিলৈ আহিছোঁ আৰু। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলো মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।